আম আদমি পাৰ্টিৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰৰ বিৰুদ্ধে ডিব্ৰুগড়তো সৃষ্টি হৈছে এক উত্তপ্ত পৰিস্থিতি। চহৰখনৰ জিলা বিজেপি কাৰ্যালয়ত প্ৰতিবাদ আম আদমি পাৰ্টিৰ। আপৰ ৰাজ্যিক সভাপতি ডাক্তৰ ভৱেন চৌধুৰী, আপৰ ডিব্ৰুগড় সমষ্টিৰ প্ৰাৰ্থী মনোজ ধানোৱাৰ সহ কেইবাজনক আটক কৰিছে আৰক্ষীয়ে। ইয়াক কেন্দ্ৰ কৰি উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয় ডিব্ৰুগড় আমোলাপট্টি চাৰিআলি। এটা দুৰ্ভাগ্যজনক কথা বুলি ক'বলৈ বিচাৰিম, কাৰণ দুৰ্ভাগ্যজনক কথা আমাৰ গণতন্ত্ৰ হত্যা কৰিবলৈ চেষ্টা কৰা হৈছে। আমাৰ প্ৰিয় নেতা অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াক যোৱাকালি যি ধৰণে ইডিয়ে কৰায়ত্ব কৰিছে, এই অন্য কোনো কাৰণ নহয় যাতে তেখেতে 22টা লোকসভা সমষ্টি য'ত আম আদমি পাৰ্টিয়ে প্ৰাৰ্থিত্ব দিছে গৈ যাতে প্ৰচাৰ কৰিব নোৱাৰে, প্ৰাৰ্থীহঁতক জিকাই আনিব নোৱাৰে আৰু যি ধৰণে গণতন্ত্ৰ হত্যা কৰিবলৈ চেষ্টা কৰিছে তাৰ আমি প্ৰতিবাদ কৰিছোঁ। আৰু আমি এই ধৰণৰ গণতান্ত্ৰিক আন্দোলন আমি প্ৰতিটা অঞ্চলত কৰিম, প্ৰতিটা গাঁৱত যাম, ৰাইজক আমি সজাগ কৰিম যে এই ধৰণৰ প্ৰক্ৰিয়াত কেৱল আৰু কেৱল বিজেপিয়ে গণতন্ত্ৰক হত্যা কৰিবলৈ চেষ্টা কৰিছে। আমি তাৰ প্ৰতিবাদ কৰিছোঁ, ৰাইজক সজাগ কৰিম। তেখেত এজন অৰবিন্দ কেজৰিৱালক যদি আজি জেলত প্ৰেৰণ কৰি ভাবিছে যে আমাৰ কণ্ঠ ৰুদ্ধ কৰিব পাৰিব, তেতিয়াহ'লে নহয়। আমি হাজাৰ হাজাৰ চবেই অৰবিন্দ কেজৰিৱাল হৈ গাঁৱে ভূঞে যাম, ৰাইজক সজাগ কৰিম আৰু ৰাইজক আমি ক'ম যে কি ধৰণে গণতন্ত্ৰ হত্যা কৰিবলৈ চেষ্টা কৰিছে আৰু আমি ৰাইজক সজাগ কৰি এই গণতন্ত্ৰ হত্যাৰ যিটো প্ৰক্ৰিয়া হাতত লৈছে তাক আমি বাধা দিম। না, আমাৰ লোকচান নহয়। আমি কেৱল আমাৰ নিৰ্বাচনৰ প্ৰচাৰত আমাৰ প্ৰিয় নেতাজনক আমি নাপাম, কিন্তু তথাপিও আমাৰ উচ্চতম ন্যায়ালয়ৰ প্ৰতি আমাৰ বিশ্বাস আছে, আস্থা আছে। তেওঁলোকে এটা উচিত ব্যৱস্থা ল'ব বুলি আমাৰ বিশ্বাস আছে আৰু এই বিশ্বাসতেও আমি নিৰ্বাচনটো আমি আগবঢ়াই লৈ যাম আৰু ৰাইজক আমি সজাগ কৰিম যে এয়া কেৱল অৰবিন্দ কেজৰিৱালৰ কথা নহয়, এয়া আচলতে গণতন্ত্ৰক হত্যা কৰাৰ চেষ্টা হৈছে। আজি তেখেতক কৰিছে, কালি আমাৰ জনসাধাৰণৰ যিকোনো এজন ব্যক্তিক কৰিব। যেতিয়াই কোনোবা বিজেপিৰ শাসনক চেলেঞ্জ কৰিব, শাসনক লগ দিবলৈ নিবিচাৰিব, তেতিয়াই তেওঁলোকে এনেধৰণৰ তেওঁলোকক কৰায়ত্ব কৰি জেললৈ প্ৰেৰণ কৰিব। তেওঁলোকে কেৱল সেইটোৱে বিচাৰি আছে আৰু এইটো এটা গণতান্ত্ৰিক দেশ হয়। গণতন্ত্ৰক হত্যা কৰিবলৈ আমি দিব নোৱাৰোঁ, কাৰণ আমি এটা গণতান্ত্ৰিক দেশৰ আমি নাগৰিক হয় আৰু সেইমতে আমি দেশখনক আগবঢ়াই লৈ যাব লাগিব। গতিকে আমি এই প্ৰতিবাদ অব্যাহত থ'ম। কেৱল ইয়াতে নহয়, গোটেই ডিব্ৰুগড় লোকসভা সমষ্টিত গোটেই অসমত চুকে কোণে আমি অৰবিন্দ কেজৰিৱালক এই যিটো বাৰ্তা, এই বাৰ্তাটো লৈ আমি ৰাইজৰ ওচৰলৈ যাম। নিশ্চিতভাৱে উপস্থিত থাকিব। গোটেই কাৰ্যসূচী যেনেকৈ আমি যি ধৰণে প্লেনিং কৰি থৈছোঁ সেই প্লেনিঙৰ মতে হ'ব আৰু সেই কাৰ্যসূচী মতে আমি আগবাঢ়ি যাম। আমাৰ আতিচি মেডাম আহি পোৱা কথা আছে অহাকালি কাৰ্যসূচীটোত। এটা কাৰ্যসূচী আমাৰ ইয়াতে হ'ব, ডিব্ৰুগড় চহৰত হ'ব আৰু এটা তিনিচুকীয়া চহৰত হ'ব আৰু এই গোটেই কাৰ্যসূচীত তেওঁ অংশগ্ৰহণ কৰিব। যোৱা নিশা কেন্দ্ৰীয় চৰকাৰে, ভাজপা চৰকাৰে, নৰেন্দ্ৰ মোদীয়ে ইডি পঠিয়াই আমাৰ প্ৰিয় নেতা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াক গ্ৰেপ্তাৰ কৰিছে। এই গ্ৰেপ্তাৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। এই বিৰোধিতা অকল আম আদমিয়ে কৰা নাই, এই বিৰোধিতা সমগ্ৰ বিৰোধী দলসমূহে কৰিছে, এই বিৰোধিতা ভাৰতবৰ্ষৰ ৰাইজে কৰিছে। আজি নিৰ্বাচনৰ সময়ত, নিৰ্বাচন ঘোষণাৰ পিছত এগৰাকী মুখ্যমন্ত্ৰীক তেওঁলোকে এৰেষ্ট কৰিব পাৰে এটা মিছা গোচৰত, যি গোচৰ যোৱা 2 বছৰ ধৰি তেওঁলোকে ইনভেষ্টিগেট কৰি আছে দিয়ে, যি গোচৰৰ 1000তকৈ অধিক ৰেইড হৈছে, যি গোচৰত 500তকৈ অধিক ব্যক্তিক তেওঁলোকে জেৰা কৰিছে। কোনো এজন ব্যক্তিয়েই জেৰাত কোনো কথাই কোৱা নাই, কোনো এটা ৰেইডতে 1 টকাও পোৱা নাই। তৎসত্ত্বেও কিদৰে এজন জনপ্ৰিয় মুখ্যমন্ত্ৰীক, ৰাইজে নিৰ্বাচিত কৰা মুখ্যমন্ত্ৰীক তেওঁলোকে এৰেষ্ট কৰিব পাৰে। আজি অকল অৰবিন্দ কেজৰিৱালক যে তেওঁলোকে এৰেষ্ট কৰে নহয়, তেওঁলোকে এৰেষ্ট কৰিছে দিল্লীৰ জনগণক, 2 কোটি জনগণক তেওঁলোকে আজি জেলৰ ভিতৰত ৰখা বুলি অনুভৱ হৈছে দিল্লীৰ জনগণৰ। গতিকে ৰাইজে, আজি সমগ্ৰ ভাৰতবৰ্ষৰ ৰাইজে যি আমাৰ আম আদমি পাৰ্টিৰ 22জন কেণ্ডিডেট আছে, প্ৰত্যেককে জিকাই 100% জিকোৱাৰ এটা যি ধাৰা, এই ধাৰাটো আমি অব্যাহত হ'ব আৰু বিৰোধী দলসমূহেও এতিয়া একবদ্ধ হৈ বিজেপিৰ বিৰুদ্ধে এটা যুদ্ধ আৰম্ভ কৰিব আৰু আমাৰ আজিৰ মুহূৰ্তত দাবী অৰবিন্দ কেজৰিৱালক মুক্তি দিয়ক আৰু মুক্তি দি তেওঁলোকে গণতন্ত্ৰ ৰক্ষাৰ ব্যৱস্থা কৰক। অসম আদিত্য, ডিব্ৰুগড়।